নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰ জে ব্লগলৈ স্বাগতম। তাৰমানে আজি এনেকুৱা এটা ভিডিঅ' বনাব যাম, আপোনালোকে চাই থাকক শেষলৈকে ভিডিঅ'টো। তাৰমানে আমাৰ ইয়াতে এখন দলং আছে, দলংখনত আগতে বহুত মানুহ মাৰা গৈছে, আমাৰ বুঢ়া মাইটো মাৰা গৈছিল। সেই দলংখনত ট্ৰেইনে তাৰমানে খুন্দাই কেনে মাৰিছিল। আপোনালোক সেই দলংখন দেখুৱাম, আৰু আপোনালোক এটা ভেড়া পুখুৰী বুলি এটা পুখুৰী আছে, সেই পুখুৰীটো দেখুৱাম। ভিডিঅ'টো আনা কেমেৰামেন এটা লৈছোঁ মই, এইটো ফ্লপ খোৱা কেমেৰামেনটো, আৰু মোৰ এটা বন্ধু লগাল পাইছোঁ, এইটো কাউৰ ভাত ঘৰ ন, মোৰ দলঙেদি কোনো পাৰ হ'ব আহি আছে নহয়। মই পাৰ হ'ব আহিছিলোঁ আচলতে, কিন্তু ট্ৰেইনখনৰ কাৰণে এতিয়া পাৰ হ'ব নোৱাৰোঁ। সেইকাৰণে আপোনালোক ডেঞ্জাৰ দলং বুলি যে কৈছোঁ। গাড়ী তাৰমানে কি জানানে, যাতায়াত কৰাৰ কাৰণে খুবেই একদম অলপ অসুবিধা। মই যি ট্ৰেইন আহোঁতে একদম আমি কি জানানে, কাম কৰিলে অলপ ভালকৈ কৰিব লাগে, যোনেই নহওক। কি জানা, এইফালে চাওক আপোনালোকে, এই দলংখন আধৰুৱাকৈ থৈ দিছে। দলংখন যি কিলাৰ হ'লে মানুহ ইমান ভয় খাব নালাগে। মানে সিফালৰ পৰা মানুহগিলা আহে নহয়, আহি কেনে সাৰো আপোনালোক। কিন্তু এখন দলং দি একদম বিপদজনক, বহুত মানুহ পৰি কেনে চাইকেল ভাংছি, মানুহৰ ভৰিও ভাংছি। আমাৰ বুঢ়া মাইটো মাৰা গৈছে ইয়াতে বহুত বছৰ আগতে। দলংখন কোনে বনাব সেইটো আমি কাক ক'ম, সেনেকুৱা কথা। এতিয়া ভেড়া পুখুৰীটো পাম কেতিয়া? ভেড়া পুখুৰী নহয়, ভেড়া পুখুৰী। মোৰ মুখত মাৰি দিওঁ নেকি অলপ চলপ লাগে। তোমালোকে সৌন্দৰ্য এটা দেখা পাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টোত চাই থাকক, কি ধুনীয়া পদুম ফুল ফুলি আছে। আপোনালোক ছোৱালী যাই আছে, সেইভাগে দেখুৱাই নেদেখিয়া, কি মৰম লগা ছোৱালী যায় জেগাত। টাউন চহৰ নগৰত যাব নালাগে, আমাৰ ইয়াতে কি ধুনীয়া পৰিৱেশ চাওক আপোনালোকে। কি মোজা ফুল আছে, পদুম ফুল আছে, কিবা আছে। তাৰমানে চহৰ নগৰত যাবই নালাগে, এটাই ধুনীয়া। এইবিলাক ছোৱালী তাৰমানে ফুল চাব আছে। ফুলটো ফাইনেলি গাইছ, ভেড়া পুখুৰী পাই গ'লোঁ। তাৰমানে শ্ৰী ভৈৰেশ্বৰী দেৱালৰ বাগিচা। আগতে ভেড়া পুখুৰী বুলি গম পাইছিলোঁ, কিন্তু কি হ'ব, তালা লগোৱাই আছে। আপোনালোকে চাওক বাবু, চাই লওঁ। ৰ তুমি সেনেকৈ পাৰ হ'বা গৈছা। এইবাৰ নেকি ধুনীয়াকৈ খোলা আছে গাইছ। আমি ভিতৰে সোমাই ভেড়া পুখুৰী। আগতে এনেকুৱা আছিল, ইয়াতে তাৰমানে জাকে খৰালি আছিলে, খৰলি হাঁহ আহি কেনে এনেকুৱাকৈ খৰলি পৰছিল। সেই খৰলি তাৰমানে মানুহে যদি কিবা কৰে 500-1 টকা কিবা ফাইন আছিল। এতিয়া বা কিমান, কিন্তু এনেকুৱা ৱাল চল নাছিল। ধুনীয়াকৈ এতিয়া চিজিল কৰি দিছে। মানে মই আহাত দেৰি হ'ল কিজানি, কাৰণ মই গম পাইছোঁ ৱালখন ভাঙি আছে, মানে কি বহুত পুৰণ হৈছে। সৰু আছিলোঁ মই আগতে আহোঁতে, এটা ডাঙৰ সোণা পিন্ধা মাছ আছিল গাইছ। এতিয়া তাৰমানে এইখিনিত পানী নাই, এই সিফালে আছে। এতিয়া আমাৰ ফাইনেলি ভেড়া পুখুৰী। ধুনীয়া চিৰি দি নুমি আহিব পাৰি। আৰু এটা ধুনীয়া লক্ষী মন্দিৰে নেকি আছে, কি জানানে, বাউণ্ডাৰী ৱালৰ ফালে দি ধুনীয়াকৈ মানুহ বহিব পৰা বস্তু দিলেও কিন্তু এটা ধুনীয়া বস্তু আছে। আপোনালোক দেখুৱাই আছোঁ, পবিত্ৰ স্থান। আপোনালোকে চাই লওক, এই পবিত্ৰ স্থানটোত কিন্তু সোমোৱা ৰাস্তা আছেনে নাই নাজানো, কিন্তু তথাপিও মই আপোনালোক দেখুৱাব চেষ্টা কৰিম। তালা লগোৱা আছে, আপোনালোক দেখুৱাই আছোঁ। পবিত্ৰ স্থান মানে কি, একেই নামটো একেই আছে, কিন্তু আপোনালোকে চাওক, এইটো হ'ল গোসাঁই ঘৰ। তথাপিও মই সোমাই যাম ভগৱানৰ কৃপাত। আল্লাহ বৰ্তমান এইটো বিছমিল্লা বুলি খুলি দিছোঁ, ভগৱানৰ নাম লৈ খুলি দিছোঁ, জানো কোনো একো এফেক্ট নকৰে। আমি ভাল কামৰ কাৰণে আছোঁ। এইটো মানে ভাল লগা ঠাই। সেইকাৰণে ইছলাম ধৰ্মত মছজিদ, আৰু অসমীয়া ধৰ্মত বা হিন্দু ধৰ্মত এইটো মানুহ ইমান দূৰত যাব নালাগে। আমাৰ কি ধুনীয়া পৰিৱেশ। এইটো গোসাঁই ঘৰটো পিছফালে আছে, আৰু ইফালে এইটো এটা নামধৰা ঘৰ আছে। তাৰপিছতে এইভাগে লেট্ৰিন বাথৰুম গোটেই আছে। কিন্তু জেগাখিনি কিন্তু ভয় লগা হ'লেও গাইছ, মই ভয় নকৰোঁ। কিয় জানানে, পবিত্ৰ স্থানত কোনোদিন বেয়া বস্তু নাথাকে। এইটো কিন্তু আপোনালোকে সদায় লক্ষ্য কৰিব। তাৰমানে এই গোসাঁই ঘৰ পৰা ওলাই যাওঁ, কাৰণ কথা আছেতো, বেলেগে দেখা পালে আকৌ কি কাৰণত আছে এইগিলা প্ৰশ্ন কৰিলেও টেনশ্যন নাই। আমি ভাল কামত আহিছোঁ গাইছ। এতিয়া ওলাই যাওঁ।
গাইছ আৰু এটা বস্তু মোৰ কিন্তু এটা বস্তু হৰাই গৈছে চেল্ফি ষ্টিকডালৰ খোপা এটা হৰাই গৈছে মই এতিয়া ক'ত পাওঁ এই বৰষুণ বতৰত এতিয়া বৰষুণ নপৰা জেগাত যাই বহি থাকিব লাগিব অলপ টাইম নহ'লে তাৰমানে বহুত বৰষুণ দি আছে আপোনালোকে গম পোৱা নাই কিজানি কেমেৰাত ধৰা পৰা নাই এতিয়া ফালে যাব আহিছোঁ আৰু ইফালে আমি তাৰমানে মই এটা শুনা পাইছোঁ এটা বোলে এখন পাৰ্ক আছে পাৰ্ক হ'লে বস্তু বৰ্তমান দেখা নাই তথাপিও জেগাখিনি শুৱনি এইটো স্থান পবিত্ৰ স্থান মানে এটা শিৱ বাবাক পূজা কৰা হয় আপোনালোক আৰু এটা বস্তু দেখুৱাই আছোঁ ধুলাবৰী চাৰাংপাৰা জনজাতি উন্নয়ন সমিতিৰ দ্বাৰা এইটো তাৰমানে এইটোৱে হৈছে পাৰ্কৰ হেৰি তালা মাৰা আছে তথাপিও সোমাই যাম আমি ছাইডেদি সোমাই যাম আপোনালোক দেখুৱাই আছোঁ এটা কিন্তু ধুনীয়া বস্তু এটা আছে সেই বস্তুটো অত নদী ঘূৰি আহিলোঁ অত জেগা ঘূৰি আহিলোঁ তাৰমানে পানী জাহাজৰ জেগাখিনি পাই গ'লোঁ পলক ভিডিঅ'টো আমি চাই থাকোঁ শেষলৈকে সেয়া পানী জাহাজখন আছে কিন্তু মেইন কথা যাব নোৱাৰি তাতে যাব পাৰিলে মই উঠি উঠিব পাৰি কিবা কিবি যোগাৰ আছে কিন্তু পানী জাহাজখনত যাব গ'লে একো নাই আপোনালোক দেখুৱাই আছোঁ পানী জাহাজখন চাই লওক পানীতে উপঙি আছে তলত তাৰমানে এই প্লাষ্টিকৰে ড্ৰামগিলা দিয়া হৈছে নহয় মানে উঠিব গ'লে চেষ্টা কৰি উঠিলোঁ ভাল লাগিল এটা তাৰমানে পিকনিক প্লেচো হয় এটা কেতিয়াবা আহিব পৰা যাব আপোনালোকক সকলোৱে জেগাখিনি চাই লওঁ শান্তিৰ পৰিৱেশ এই শান্তিতে ভিডিঅ'টো অন্ত কৰিলোঁ জয় আই অসম।